অসমীয়া নাট্য আন্দোলনৰ আৰম্ভণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰা নাটকৰ পৰাই আৰম্ভ হয়। ইয়াৰ আগতে যদিও সংস্কৃত সাহিত্যত নাটক সম্পৰ্কে বিভিন্ন তথ্য পোৱা গৈছিল, তথাপিও শ্ৰীমন্ত শংকৰদেৱৰ নাট্য জগতলৈ যি অৱদান আছিল, সেই অৱদানে নাট্য জগতক এটা নতুন মাত্ৰা প্ৰদান কৰে। মহাপুৰুষজনৰ যি সংলাপবিহীন সৃষ্টি চিহ্নযাত্ৰাই আছিল অসমীয়া নাট্য জগতৰ বাবে মাইলৰ খুঁটি। আৰু সেই নাটকক অৱলম্বন কৰি পৰৱৰ্তী সময়ত নাটকে বেলেগ বেলেগ দিশত গতি কৰিছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই সদ্যস্নাতাই আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ কৈঠালকুছিস্থিত মিশ্ৰপাৰা কানাইতোলা সংযোগী পথাৰত, য'ত আয়োজন কৰা হৈছে এক ব্যতিক্ৰমী অনুষ্ঠান পথাৰ নাটমেলা। আহক তেন্তে ইয়াতে পলম নকৰি এই অনুষ্ঠানটোনো কিদৰে আয়োজন কৰা হৈছে, ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কে আয়োজক কমিটিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আহক। ক্ষেত্ৰ উন্মোচনৰ পূৰ্বে এই সোণাগ অনুষ্ঠানটিৰ সৈতে নিবিড় সম্পৰ্কেৰে সম্পৰ্কিত প্ৰয়াত ভূপাল মিশ্ৰৰ প্ৰতিচ্ছবিৰ সন্মুখত তেওঁৰ সহধৰ্মিনীৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। কোনো অত্যাধুনিকতা নাৰাখি খুব সাধাৰণভাৱে নিৰ্মাণ কৰা মঞ্চত নাটক অনুষ্ঠিত কৰি দৰ্শকক সুকীয়া সোৱাদ প্ৰদান কৰি আহিছে। নাটকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰন্তৰ চেষ্টা চলাই অহা সোণাগ নামৰ অনুষ্ঠানটোৰ উদ্যোগত 21 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই একাদশ বাৰ্ষিক নাট সমাৰোহৰ মূল ক্ষেত্ৰখন উচৰ্গা কৰা হৈছে বিশিষ্ট সংগীত শিল্পী পৰশুৰাম বৰ্মনৰ সোঁৱৰণিত। এই নাটমেলা সম্পৰ্কে কিছু কথা জানিবলৈ আমি কথা পাতিছিলোঁ ইয়াৰ সামগ্ৰিক পৰিকল্পক মুকুল ইডিপাছৰ সৈতে। খুব সুন্দৰকৈ আয়োজন কৰিছে অনুষ্ঠানটি, বহুদিনীয়া পৰিকল্পনা আপোনালোকৰ, কোনো যান্ত্ৰিকতা নাই, খুব গাঁৱলীয়া নিভাঁজ এটা পৰিৱেশ দিছে। এই সম্পৰ্কে এই অনুষ্ঠানটো যে আয়োজন কৰিছে, কিমান দিনৰ পৰা আপোনালোকে আয়োজন কৰিছে বা ইয়াতে কোন কোন অতিথি আহিব আপোনালোকৰ, 3দিনীয়া কাৰ্যসূচী আজি প্ৰথমটো দিন যিহেতু, এই সম্পৰ্কে আমাক কিছু কথা জনাওক। সোণাগৰ জন্ম হৈছিল 1998 চনত আৰু পথাৰ নাটমেলা আমি আৰম্ভ কৰোঁ 2015 চনত। এইবাৰ আমাৰ একাদশ বাৰ্ষিক পথাৰ নাটমেলা। এইবাৰ আমাৰ 8খন নাটক আছে অসমৰ বিভিন্ন প্ৰান্তৰ। লগতে এইবাৰ আমাৰ অতিথি হিচাপে আছে সুদৰ্শন ঠাকুৰ, কলাক্ষেত্ৰৰ সচিব প্ৰমোদ কলিতা, অসম প্ৰকাশন পৰিষদৰ সচিব সীমান্ত শেখৰ, বিদ্যাসাগৰ আদিকে ধৰি, আৰু প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া, তেখেতসকল আজি আহি উপস্থিত হৈছে আমাৰ ইয়াতে। আমাৰ আচলতে গোটেই বছৰৰ পৰিকল্পনা কিন্তু যোৱা 3 মাহ আমি নিৰানব্বৈকৈ লাগি আছোঁ। এই পথাৰত খেতি হয়, ইয়াতে নৰানি থাকে, নৰানি কাটিছোঁ, তাৰপিছত এতিয়া হাল মৰা হৈছে, হাল মাৰি আকৌ মাটিখিনি বহোৱা হৈছে। এতিয়া তাত পইচা এইবিলাক আমাৰ মানুহখিনি ডিজাইনখিনি কৰিছে আৰু এনেকৈ নাটক হয়। আৰু আমি ইয়াতে মানুহ ৰখাৰ ব্যৱস্থা কৰিছোঁ, অতিথিসকলক পথাৰতে আমি তম্বু দিছোঁ, ইয়াতে ৰাখোঁ, এনেকৈ হয়। আৰু আমাৰ কি হয়, চব ৰাইজৰ আৰ্থিক সাহায্যতে আমাৰ এইখিনি কৰোঁ, তেনেকৈ আমাৰ চলি আছে। কিমান দিনৰ পৰা ইয়াৰে যিবিলাক আপোনালোকে ইয়াতে ৰাখিছে, থকাৰ ব্যৱস্থা কৰিছে বা খুব ধুনীয়াকৈ আয়োজন কৰিছে মঞ্চখনো, কিমান দিনৰ পৰা কৰি আছে এইবোৰ? প্ৰায় আমি এমাহ ধৰি কামখিনি চলি আছে। ইয়াৰে মূলধনটো আপোনালোকে কেনেকৈ গোটায়? আমি জেনেৰেলি আমাৰ ডনেশ্যনৰ পৰা আহে, পাব্লিক ডনেশ্যন মেক্সিমাম আহে, আৰু কিছুমান এডভাৰ্টাইজ এইখিনিৰ পৰা আহে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু তেওঁৰ দ্বাৰা উন্মোচন কৰা হয় স্মৃতিগ্ৰন্থ আমাৰ পথাৰ। ছাৰ, আপোনাক প্ৰথমে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ, শ্বেক্সপিয়াৰ আদিকে ধৰি আমাৰ যিবিলাক পশ্চিমীয়া নাট্যকাৰ আছে, সেই নাট্যকাৰবিলাকৰ তুলনাত অসমীয়া নাটকৰ মাজত কিবা পাৰ্থক্য আপুনি দেখা পায়নে? আৰু দেখে যদি কি পাৰ্থক্য দেখা পায়, এই সম্পৰ্কে আমাক কিছু কথা জনাওক। শ্বেক্সপিয়াৰৰ এটা বেলেগ লিগেচি আছে, আৰু সেই নাটক পঢ়ি, সেই নাটকৰ যিসকল ছাত্ৰ ছাত্ৰী সেই নাটক পঢ়ি, সেই নাটক কৰি, সেই নাটক চাই, যিসকলে শ্বেক্সপিয়াৰিয়ান থিয়েটাৰ নাটক চাইছে তেওঁলোকে তাত দেখিব যে তাৰ এটা তেওঁলোকৰ গোটেই এক্সপ্ৰেশ্যনটো বেলেগ। আমি যেতিয়া কৰিম, হিন্দীত কৰিম বা অসমীয়াত কৰিম বা বাঙালীত কৰিব, তেওঁলোকৰ এক্সপ্ৰেশ্যন বেলেগ। কিন্তু শ্বেক্সপিয়াৰক আগত লৈ শ্বেক্সপিয়াৰক নাটক নকৰিলে যেন আমাৰ জীৱনত যিখন নাট্যশিল্পী
যিসকল পৰিচালক তেওঁলোকৰ জীৱনত যেন এটা ডাঙৰ কাম কৰা নাই বুলি এটা ধাৰণা এটা এষ্টাব্লিছ হৈছে আৰু সেইকাৰণে আজি তোমালোকে কথাটো সুধিছা কিন্তু অসমীয়া নাটকৰ নিজস্ব এটা ধাৰা সেই ধাৰাটো যুগ যুগ ধৰি চলি আহিছে শংকৰদেৱৰ সেই গুৰুজনাৰ সেই চিহ্নযাত্ৰাৰ পৰা আৰম্ভ কৰি আজিলৈকে এই আজি 2025 কিমান নাটক কিমান চুবুৰীয়া কিমান ঠায়ে ঠায়ে জিলাই জিলাই অসমীয়া নাট্যকৰ্মীসকলে নাটকৰ চৰ্চা কৰি আহিছে যদি নাটক বিষয়বস্তু মানুহক আমোদ দিব পাৰে মানুহক ইটছে আৰ্ট অফ মেক বিলিভ মানুহক বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰিব পৰাতে নাটকৰ এটা মূল ধৰ্ম আৰু পথাৰ নাটমেলা যেহেতু আজি আমি কথা কৈছোঁ এইটো নাটমেলা আমাৰ অসমৰ নাট্যকৰ্মীৰ বাবে বা আমাৰ এটা আৰ্হি সোণাগৰ লগত অতঃপ্ৰোতভাৱে জড়িত প্ৰয়াত নিভা ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত তেওঁৰ পৰিয়ালৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি মুকলি কৰা হয় নিভা ভট্টাচাৰ্য সোঁৱৰণী নাট্য আবেলিৰ অসমৰ এই নাট্য জগতত এটা খোজ দিয়াৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে আৰু এই প্ৰচেষ্টাই এইবেলি আহি 11 বছৰ আমাৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয় এই পথাৰ নাটমেলাই এই ৰাইজৰ মনজয় কৰাই নহয় এই পথাৰ নাটমেলাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ পৰা সুন্দৰ সুন্দৰ শিল্পী আমি ইয়াৰ পৰা লাভ কৰিব পাৰিছোঁ নাট পৰিচালক লাভ কৰিছোঁ নাট্যকাৰ লাভ কৰিছোঁ তাতকৈ আৰু আমাৰ পাব লগা কি আছে আমি আমাৰ এই সমাজখনৰ পৰা ইয়াতকৈ আৰু কি বিচাৰিম আজিৰ এই মধুৰখনত মই এই সোণাগৰৰ লগত জড়িত
ফাইছে অলংকাৰ ঐ ৰাম হাত জোৰ কৰি লোৱাহে কি কৈছা মই অকলে থাকিব লাগিব নাই নোৱাৰো মই থাকিব মই তোমাৰ লগত যাম কি পাহাৰত কি হ'ল মই থাকিব পাৰিম পাহাৰত মই নাথাকো বুলি কৈছো নহয় নাথাকো মোৰ কথা কাণ কৰি মোক এৰি থৈ তুমি তোমাৰ কৰ্মস্থলীলৈ গুচি গৈছিল এমাহ 2 মাহ 3 মাহ Hello? Hello? শুনিছানে কি কৈছা ছুটি নাই মোৰ এইখিনি সময়তো তোমাৰ ছুটি নাই নে হ'ব দিয়া ৰাখা মা আছো দে ভালে আছো হেৰিও তই যদি পাৰ একেদিনতে আহি যাবিচোন মোৰ গাটো ইমান ভাল নহয় নাই শাহুমাৰো গা বেয়া আহিবি ইহঁত দুটা ভালে আছেনে ৰচোন এই কাজলীজনী জগিলে না দে হ'ব দে এদিন আমাৰ মাজত ৰাজু আহিল এদিন দুদিন কৈ ৰাজুৰ 6 মাহ পাৰ হ'ল ৰাজুৰ জন্মৰ 6 মাহ পৰ্যন্ত তুমি ঘৰলৈ আহিব পৰা নাছিলা আৰু এদিন নালাগে মোৰ লগত চাব যোৱা না আপুনি হাত ধুই কেতিয়া ধুই লোৱা আপোনাক পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ এই অনুষ্ঠানটো সম্পৰ্কে আসলতে কনসেপ্টটো আমি পাইছোঁ এইটো কথা স্বীকাৰ কৰিব লাগিব শুক্ৰাচাৰ্য ৰাভাৰ পৰা বাডুংডুপ্পাৰ পৰা আমি বিচাৰিছিলোঁ যে মানুহৰ মাজলৈ নাটক নিয়াৰ এক ব্যৱস্থা কেনেকৈ কৰা যাব তথাকথিত প্ৰচেনিয়াম ষ্টেজৰ সলনি গাঁৱৰ মানুহ খাটি খোৱা শ্ৰমজীৱী মানুহৰ কাৰণে নাটক কৰাৰ ব্যৱস্থা তেওঁলোকক আগবঢ়াই অনা তেওঁলোকক আমোদ দিয়াৰ ব্যৱস্থা ভাবি চিন্তি মুকলি দিৱসৰ মনতে খেলালে যে পথাৰতে আমি নাটক কৰিব পাৰোঁ মই তাত সংযোজন কৰা কথাটো আছিল যে পথাৰখন পৃথিৱীৰ সকলো মানুহৰ মাতৃস্বৰূপা পথাৰবিহীন এটা জীৱন এখন সমাজৰ কল্পনা নিৰৰ্থক আচলতে গতিকে আমি যিহেতু নাটকৰ অনুৰাগী
বা মানুহে নাট্যকৰ্মী বুলিও কয় গতিকে আমি আমাৰ সামৰ্থ্যৰে নাটকেৰে পথাৰখনকে পূজা কৰোঁ আৰু এটা বিকল্প থিয়েটাৰ ব্যৱস্থাও আৰম্ভ হওক বিকল্প থিয়েটাৰৰ লগে লগে আমাৰ যিটো টাৰ্গেট গ্ৰুপ সৰ্বসাধাৰণ মানুহখিনি গাঁৱৰ মানুহখিনি সেই মানুহখিনিক মুকলিকৈ ওচৰ চপাই আনি নাটক দেখুওৱাৰ ব্যৱস্থা কৰা হওক আৰু সেই নাটকৰ ধাৰণাটোকে ৰূপায়ণ কৰিবলৈ একেবাৰে অনুষ্ঠুপীয়াকৈ 2015 চনত আৰম্ভ কৰা পথাৰ নাট মেলাই আজি 11 বছৰত আজি প্ৰথম দিন সম্পূৰ্ণ কৰিছে ভ্ৰাম্যমান জগতত আপোনাৰ যাত্ৰা দলটোকে প্ৰথম বুলি ভবা হয় আৰু তেন্তে গ্ৰীক নাট্যমঞ্চৰ আৱৰ্তত এই পথাৰ নাট মেলাই কেনেকৈ সোমাই পৰিল আৰু কিয় সোমাই পৰিল এই সম্পৰ্কে আচলতে পথাৰ নাট মেলা এইটো অল্টাৰনেটিভ থিয়েটাৰ বিকল্প থিয়েটাৰ তথা পৰম্পৰাগত যি নাট্য ব্যৱস্থা এতিয়া ধৰক আমাৰ অসমত ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'লেই জানে নাটক বুলি ক'লে সাধাৰণ মানুহে ভ্ৰাম্যমান থিয়েটাৰকে বুজি পাইছিল কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ তথাকথিত ৰং চং বা আনুষংগিক প্ৰক্ৰিয়া যেতিয়া আগবাঢ়ি আহিছে আমাৰ এই MSR বুলি যিটোক কয় অপেচাদাৰী নাট্যগোষ্ঠীটোৱে জনগণৰ কাৰণে চিধা প্ৰত্যক্ষভাৱে প্ৰথম কথা আমোদৰ ব্যৱস্থা কৰিছে আৰু আমোদজনকভাৱে মানুহক বিভিন্ন চিন্তা চেতনাৰ খোৰাক দিব পাৰিছে যাতে মানুহবোৰ শিক্ষা অন্ধবিশ্বাস কুসংস্কাৰ ইত্যাদিৰ পৰাও আঁতৰি থাকিব পাৰে গতিকে এতিয়া কোনে কি ধৰণে ধৰক গ্ৰীক থিয়েটাৰৰ লগত বা অন্যান্য ব্যৱস্থাৰ লগত জড়িত কৰাইছে সেইটো কথা নহয় আমাৰ লক্ষ্য স্পষ্ট আমাৰ লক্ষ্য টাৰ্গেট গ্ৰুপ গাঁৱৰ মানুহ সাধাৰণ শ্ৰমজীৱী ধৰক কম শিক্ষিত অৰ্ধশিক্ষিত বা অশিক্ষিত মানুহবোৰ আৰু তেখেতসকলক আমোদ দিয়াৰ চলেদি বিভিন্ন ধৰণৰ চিন্তা চেতনাৰ উদ্ৰেক কৰাব লাগে আৰু পথাৰখন মানুহৰ জীৱনৰ অনিবাৰ্য অংশ গতিকে আমাৰ নাটকত নিচা আছে নাটকেৰে আমি পথাৰত পূজা পাতিছোঁ কিবা এটা খাবলৈ দিয়া অকণমান টোপনি যোৱাচোন নাই টোপনি নাহেচোন তুমি গীত গাই থাকোঁতে আজি মোৰ টোপনি অহা নাই আহিব চেষ্টা কৰাচোন অথনিৰে পৰা টোপনি যাবলৈ কিমান চেষ্টা কৰি আছো কিবা এটা খাবলৈ পালেহে টোপনি আহিব আপুনি মোক একেবাৰে মূৰত উঠিছে মোৰো টোপনি অহা নাই ময়ো মাৰ কোলাত এনেহে শুই আছো নেকান্দিবিচোন আমাৰ এতিয়া দেউতা নাই নহয় মায়েনো বাৰু অকলে অকলে আমাৰ বাবে কিমান কষ্ট কৰিব কচোন দেউতা থাকোঁতেই ভাল আছিল সদায় নতুন নতুন খোৱা বস্তু আনিছিল এবাৰ যে কাৰোবাৰ ঘৰৰ পৰা এটুকুৰা কেক আনিছিল মনত আছেনে তোৰ বৰ ভাল লাগিছিল নহয়নে দিনটো একো এটা খাবলৈ পোৱা নাই মোৰ কেকলৈ মনত পেলাই দিছ কিয় মা কিবা এটা খাবলৈ দিয়া নহ'লে ভোকত মৰিব লাগিব অকণমান ধৈৰ্য ধৰাচোন আৰু কিমান ধৈৰ্য ধৰিম বাৰে বাৰে একেটা কথাকে কৈ থাকা তুমি মই বাহিৰলৈ ওলাব পাৰিলে নহয় মানে মই আজি এটা তোমাক ধুনীয়া সাধু ক'ম নুশুনো মই তোমাৰ কোনো কথাই নুশুনো মেকুৰীয়ে মাৰিলেও মাৰক মই ঘৰলৈ সোমাই ৰ'বাচোন তেনেকুৱা নকৰিবা মই বাহিৰলৈ ওলাব পাৰিলে তোমাক এটা ধুনীয়া খোৱা বস্তু আনি দিম হ'ব নালাগে যোৱা সেইবোৰ চব মিছা কথা মই তোমাক বেয়া পাইছোঁ মোক নামাতিবা মা ধন্দা গ'ল ধন কিয় গৈছ নাযাবি মেকুৰীটো হাতেলাখনতে বহি আছে মই তোক বাধা দিয়া নাছিলো কিয় গৈছিলি মোলৈ চাই এনেকুৱা হাঁহি মাৰিলে এইবোৰ তাৰ চব চলনা বিপদটো ঘটাওঁতে কিমান পৰ এটাকটো খালেই এতিয়া আমাকো খাবলৈ চুপ লৈ ফুৰিছে দাঁতত তেল লাগিছে ধন আৰু নাযাবি দেই সি বৰ দুষ্ট মেকুৰীটো কেনে আমি কলৈকো ওলাই যাব নোৱাৰো দিনা দিনটো হাতেলাখনতে বহিলে তাৰ বাবে আমি ভোকত থাকিব লাগে কিবা সুবিধা পালে তাক ভালকৈ একেকা দিব লাগিব সিটো ধান নাখায় শৰালটো দাহিকে থাকে শৰালটো কিবা তাৰ নিজৰ বুলি ভাবিছে নেকি সিচোন একেবাৰে ভালকৈহে বহি ল'লে উঠি যোৱাৰ কোনো নাম গোন্ধেই নাই কুকুৰটো আহি পালেও ভাল আছিল ক'ত বা আছে গৈ জানো এতিয়া মই কি কৰোঁ ওলাই গ'লেও বিপদ নগ'লেও বিপদ কেনেকৈ সহ্য কৰোঁ পোনাকেইটাৰ দুখ বেচেৰাকেইটা ভোকত একেবাৰে মুখকেইখন শুকাই গৈছে মা তুমি ওলাই যাব নালাগে দেউতাৰ দৰে তোমাকো যদি বদমাছ মেকুৰীটোৱে মাৰি পেলাই আমি কাৰ লগত থাকিম কোনে আমাক সাধু শুনাব মা আজিৰ পৰা আমি আমনি নকৰোঁ নহয়নে দেহা এবাৰ আমি সঁচাকৈ টোপনি যাম মা তুমি যে গৈ আমাৰে মইনা কোবাই সেইটো আমি টোপনি যাম ব'লা মা আমারে মইনা উবয়ে
প্ৰিয় দৰ্শক আমাৰ লগত বৰ্তমান উপস্থিত আছে এই অনুষ্ঠানটিৰ সভানেত্ৰী আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ সমাজৰ বিৱৰ্তনৰ ক্ষেত্ৰত নাট্যনন্দনৰ ভূমিকা কেনেকুৱা বা কি হোৱা উচিত খুব ভাল প্ৰশ্ন সুধিছা কাৰণ সমাজত আচলতে কাৰণ আমি আমাৰ যুগৰ পৰা যদি এতিয়ালৈকে চাওঁ এতিয়া যিবিলাক উঠি অহা প্ৰজন্ম চবৰে মাজত বিৱৰ্তন ঘটিছে কাৰণ আমাৰ দিনত মোবাইল নাছিলে বা ইণ্টাৰনেট নাছিলে লেপটপ নাছিলে কিন্তু এতিয়া তাতেই কনফাইন হৈ ল'ৰা ছোৱালী গতিকে কিমান পৰিৱৰ্তন হৈ আহিছে আমি যেতিয়া যুৱক যুৱতী আছিলোঁ তেতিয়াতো এইবিলাক নাছিলেই গতিকে সেই যে বিৱৰ্তন হৈ আছে যদি ইলেক্ট্ৰনিক মিডিয়াৰ বিৱৰ্তন হ'ব পাৰে যদি সমাজৰ সাজ পোছাকত পৰিৱৰ্তন হ'ব পাৰে নাটকত কিয় নোৱাৰে গতিকে নাটকো সেই তেনেকৈ যুগে যুগে এক্সপেৰিমেণ্ট কৰি আহি থকা হৈছে শ্বেক্সপিয়াৰৰ দিনৰ পৰা শংকৰদেৱৰ দিনৰ পৰা আমি যদি আমাৰ ক্ষেত্ৰখন আমি যদি শংকৰদেৱকেই লওঁ বা নাট্যশাস্ত্ৰৰ যিটো ধাৰা কাৰণ নাট্যশাস্ত্ৰক কোৱা হয় যে পঞ্চম বেদ যিখন পঞ্চম বেদ আমাৰ কলা সংস্কৃতিৰ পথাৰখনত যিসকলে কাম কৰি আছোঁ সেইসকলৰ কাৰণে এখন পঞ্চম বেদ নহয় এইখনেই আমাৰ কাৰণে 1 নম্বৰ বেদ এই পথাৰ নেটমালা আপোনালোকে বৰ সুন্দৰকৈ আয়োজন কৰিছে কেনেধৰণে ভূমিকা গ্ৰহণ কৰিছে ভূমিকা মানে অভিনয়ৰ ক্ষেত্ৰত অভিনয় নহয় তাকে কৈছে পৰিৱৰ্তন এতিয়া যিসকলে বহুত ব্যয়বহুল মঞ্চতো যিবিলাক নাটক কৰি আছে তেওঁলোকে আগ্ৰহ ইয়াতো কৰিবলৈ যেনেকৈ এতিয়া আমি যদি ধৰোঁ অনুপ হাজৰিকা পাকিজা বেগম কিমান নাটকত কৰি আছে তেওঁলোকৰ নিজৰ অনুষ্ঠান আছে নিজৰ ষ্টুডিঅ' আছে আৰু বা ডাঙৰ ডাঙৰ প্ৰেক্ষাগৃহত কৰিছে তথাপিও তেওঁলোকে ইয়াত কৰিবলৈ বিচাৰে 2বাৰ 3বাৰ কৰিছে বাহল ভাগীৰথীহঁতে তাহাঁতেতো প্ৰফেশ্যনেল থিয়েটাৰ গ্ৰুপ আছে তাহাঁতৰ মানে নিজৰ হেৰি আছে ষ্টুডিঅ' আছে বা ইনষ্টিটিউট আছে তেওঁলোকে ইয়াত কৰি গৈছে গুণাগদেৱৰ গোস্বামী তেওঁলোকে ইয়াত কৰি গৈছে আজি দেখিছে এই অসীম নাথ তেওঁলোকে কৰি গৈছে এনেকৈ বিভিন্ন জেগাৰ বিভিন্নজনে এই পথাৰত কৰা অভিজ্ঞতাটো ল'ব বিচাৰে কাৰণ এই পৰিৱৰ্তনৰ মাজত তেওঁলোকেও বিচাৰি চাব বিচাৰে যে কেনেকৈ কৰিব পাৰি পথাৰত কিন্তু কৰি গৈছে তেওঁলোকে গম পাইছে পথাৰতো নাটক কৰিব পাৰি বা দৰ্শক হয় দৰ্শকটো দেখিছে আজি গতিকে সেইকাৰণে আমি যদি ভালভাৱে দেখুৱাব পাৰোঁ এটা পৰিৱেশ দিব পাৰোঁ দৰ্শকৰ কিন্তু অভাৱ নাই আমাৰ সততে কয় যে দৰ্শকৰ অভাৱ যে মানুহে নাচায় কিন্তু ইয়াতেতো আজি দেখি গৈছে মানুহ নাই চোৱা জানো এনেকুৱা এখন গাঁৱত এই চুবুৰী এটাতহে আমি কৰিছোঁ এই চুবুৰীটো গোটেইবিলাক উঠি আহিছে নাটকখন চাবলৈ গতিকে সদায় আজি 11 বছৰ আমি যেতিয়া সঁহাৰি পাই আহিছোঁ দৰ্শকৰ আমাৰ পুঁজি কি নাট্যকৰ্মীসকলৰ মেইন পুঁজি হ'ল আমাৰ দৰ্শক বিশ্বযুদ্ধৰ সময়ত ব্ৰজনাথ শৰ্মা কৃষ্ণকান্ত মিশ্ৰ আদিকে ধৰি বহুতো পুৰোধা ব্যক্তিৰ অপ্ৰাণ চেষ্টাত গ্ৰীক নাট্য মঞ্চ ৰুচনাট্য সাহিত্যক অৱলম্বন কৰি অসমীয়া নাটকে বিভিন্ন সময়ৰ বিভিন্ন ৰূপ সলাই আজি মুকলি পথাৰলৈ গতি কৰিছে প্ৰিয় দৰ্শক আজি আপোনালোকক এই মুকলি পথাৰ নাটমেলাৰ প্ৰথমটো দিনৰ কাৰ্যক্ৰমণিকাৰ লগতে নাট উপভোগ কৰাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াকে কৈ আজিৰ এই অনুষ্ঠানৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ